हेलो माय डियर स्टूडेंट्स তোমালোক আটাইকে বেস্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ষষ্ঠ শ্ৰেণীৰ ক্লাছ 6ৰ সমাজ বিচিত্ৰা কিতাপখনৰ এটি পাঠ 5 নম্বৰ পাঠটি হৈছে ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। আজি এই পাঠটিৰ সকলোখিনি পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম, লগতে অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। আহচোন বাৰু আজি আমি প্ৰথমতে পাঠভিত্তিক প্ৰশ্নোত্তৰ জানি লওঁ, পৰৱৰ্তী খণ্ডত অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ আমি জানিম। পেজ নম্বৰ 41 অনুশীলনী 1 নম্বৰ দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন দিয়া আছে ভাৰতৰ মুঠ মাটিকালি কিমান, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হ'ব ভাৰতৰ মুঠ মাটিকালি 32,87,782 বৰ্গ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী। পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? ইয়াৰ উত্তৰ একেটাই, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বত, আৰু এই বিন্ধ্য পৰ্বত ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত হৈ আছে। এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? ইয়াৰ উত্তৰটি হ'ব এনেকুৱা, এখন দেশৰ চাৰিসীমা বুলিলে দেশখনৰ সীমাক বুজায়। ইয়াত দেশখনৰ ভূমি, জলসীমা আৰু আকাশ সীমা অন্তৰ্ভুক্ত থাকে। তাৰোপৰি দেশখনৰ প্ৰতিৱেশী ৰাষ্ট্ৰ আৰু অইন ভূ অৱয়ৱৰ বিষয়ে তথ্য দিয়ে। এখন দেশৰ চাৰিসীমা এই কথাখিনি আমাক বুজায়। আমি পৰৱৰ্তী স্লাইডত এই ছবিৰ সৈতে আমি বুজিবৰ চেষ্টা কৰিছোঁ। এয়া হৈছে ভাৰতৰ মেপ বা ভাৰতৰ মানচিত্ৰ। ইয়াত আমি কি দেখা পাইছোঁ, ভাৰতৰ ৰাজ্যসমূহৰ অৱস্থিতি দেখা পাইছোঁ, আৰু যিখিনি প্ৰতিৱেশী ৰাষ্ট্ৰ আছে, যেনেকৈ ইয়াত আফগানিস্তান, ইয়াতে পাকিস্তান, ইয়াতে চাইনা, নেপাল, ইয়াত দিয়া আছে ভূটান, বা ইয়াত দিয়া আছে শ্ৰীলংকা। এই ৰাষ্ট্ৰসমূহৰ বিষয়ে আমি ক'ৰ পৰা গম পাইছোঁ? এখন দেশৰ মানচিত্ৰৰ পৰা। গতিকে প্ৰত্যেকখন দেশৰ মানচিত্ৰই সেই দেশখনৰ যিখিনি মূল ভূখণ্ড, তাৰোপৰি তাৰ যিখিনি প্ৰতিৱেশী ৰাষ্ট্ৰসমূহ আছে, আমি সেই বিষয়ে কিছু তথ্য জানিব পাৰোঁ। এয়া আছিল ভাৰতৰ মানচিত্ৰ। অসমৰ মানচিত্ৰৰ পৰা আমি জানিব পাৰোঁ যে অসমৰ চুবুৰীয়া যিকেইখন ৰাজ্য আছে বা কোন দুখন আন্তঃৰাষ্ট্ৰীয় সীমা ভাৰতৰ সৈতে চুই আছে, সেইখিনি আমি জানিব পাৰোঁ এখন মানচিত্ৰৰ জৰিয়তে, বা তাৰ যিটো চাৰিসীমা, এখন দেশৰ চাৰিসীমাৰ পৰা আমি জানিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান, এই তিনিখন দেশ। পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ, আৰু দক্ষিণ দিশে আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন এইখিনি আমি ছবিৰ পৰা যদি গম পাম, ভাৰতৰ পশ্চিম দিশত পাকিস্তান আছে, আফগানিস্তান আছে, উত্তৰ দিশত কি আছে, চীন দেশ আছে, ইয়াতে নেপাল আছে, ইয়াতে ভূটান আছে। পূব দিশত আছে বে অফ বেংগল, ইয়াতে দিয়া আছে, ইয়াতে ম্যানমাৰ আমি দেখা পাম, ইয়াতে বাংলাদেশ আছে, আৰু পশ্চিম দিশত আৰৱ সাগৰ আছে, আমি নিশ্চয় এইখিনি দেখা পাইছোঁ, আৰু দক্ষিণ দিশত শ্ৰীলংকা আৰু কি আছে, ইণ্ডিয়ান অ'চেন। গতিকে এনেকৈ আমি ভাৰতৰ মানচিত্ৰৰ জৰিয়তে আমি এই কথাখিনি জানিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন এইখিনি আছে অনুশীলনী 2 পৃষ্ঠা নম্বৰ 47। ইয়াত প্ৰশ্ন দি আছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। তাৰমানে হিমালয় পৰ্বত হৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ। ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই আৰু চেন্নাই। ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? তেওঁলোকৰ জীৱিকা কি? মানে তেওঁলোকে কি কৰি উপাৰ্জন কৰে? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ'ল মাছ ধৰা। উপকূলীয় অঞ্চলৰ কিছু কিছু ঠাইত ধান খেতি কৰা হয়, তাৰমানে মূল বৃত্তি হৈছে মাছ ধৰা, আৰু কিছু ঠাইত কিছু পৰিমাণে ধান খেতিও কৰা দেখা যায়। জাৰৱাসকলে ক'ত বাস কৰে? উত্তৰ হ'ব জাৰৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে। চমুটোকা লিখা। ইয়াত 4টা চমুটোকা দিয়া আছে বিষয়বস্তু। উত্তৰৰ পাৰ্বত্য অঞ্চলৰ, উত্তৰৰ সমভূমি অঞ্চলৰ, দাক্ষিণাত্যৰ মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল, এই 4টা বিষয় আমি
চমুটোকা লিখিব লাগে আমি এটা এটাকৈ প্ৰত্যেকটো উত্তৰ আমি আগবঢ়াম উত্তৰৰ পাৰ্বত্য অঞ্চল ইয়াৰ উত্তৰখিনি এনেকুৱা হ'ব হিমালয় পৰ্বতমালা আৰু ইয়াৰ গাত লাগি থকা সৰুবৰ পৰ্বত পাহাৰেৰে উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত এই অঞ্চল বছৰৰ 12 মাহ বৰফেৰে ঢাকাই থাকে হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয় পূবা পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পৰ্বতক 3 শ্ৰেণীত ভাগ কৰা হয় উচ্চ হিমালয় নিম্ন হিমালয় আৰু বহিৰ হিমালয় পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট উচ্চ হিমালয়ৰ অন্তৰ্গত ভাৰতৰ কেইবাখনো ঘাই নদী গংগা যমুনা হিন্দু আৰু ব্ৰহ্মপুত্ৰ আদিৰ উৎপত্তিস্থলো ইয়াতে এয়া হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল এই চমুটোকাৰ উত্তৰ এইখিনি লিখিলে হ'ব দ্বিতীয় চমুটোকা আছে উত্তৰৰ সমভূমি অঞ্চল উত্তৰটো এনেকুৱা হ'ব হিমালয়ৰ পাদদেশ আৰু দক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় 2400 কিলোমিটাৰ দীঘল আৰু 950 পৰা 300 কিলোমিটাৰ বহল সমতল অঞ্চলটো ভাৰতৰ সমভূমি অঞ্চল বোলা হয় ভাৰতৰ সমভূমি অঞ্চল হিন্দু নদীৰ উপনৈ চেনাব জিলাম ৰবি বিয়াস আৰু সতলেজ লগতে গংগা যমুনা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা মাটিৰে গঠিত এই সমভূমি পলসুৱা মাটিৰে গঠিত বাবে অতিকে সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী মাটি সাৰুৱা হোৱাৰ বাবে উত্তৰৰ সমভূমি অঞ্চলটো দেশৰ ভিতৰতে গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত হৈ আহিছে গ নম্বৰৰ চমুটোকা দক্ষিণাত্যৰ মালভূমি অঞ্চল ইয়াৰ চমুটোকা এনেকুৱা হ'ব গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ ত্ৰিকোণীয়া ভূভাগকেই দক্ষিণাত্যৰ মালভূমি অঞ্চল বোলা হয় নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত বিভক্ত কৰিছে এফালে দাক্ষিণাত্য মালভূমি আনটো ফালক মধ্য ভাৰতৰ উচ্চভূমি বুলিও কোৱা হয় দাক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত পশ্চিমৰ পৰা পূবলৈকে যথাক্ৰমে আৰাৱলী বিন্ধ্য সাতপুৰা মহাদেৱ মহাকাল আৰু ৰাজমহল পাহাৰ অৱস্থিত এই অঞ্চলৰ উল্লেখযোগ্য নদীকেইখন হ'ল গোদাবৰী কাবেৰী তুংগাভদ্ৰা আৰু কৃষ্ণা এই অঞ্চল তেলেংগানা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ কেৰালা তামিলনাডুৰ লগতে মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যৰ কিছু অংশলৈ বিস্তৃত এইখিনি হ'ল আমাৰ দক্ষিণাত্যৰ মালভূমি অঞ্চলৰ চমুটোকা উপকূলীয় নিম্নভূমি অঞ্চল ইয়াৰ উত্তৰটি এনেকুৱা হ'ব ভাৰতীয় উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ পশ্চিমে পশ্চিমঘাট পৰ্বতৰ গাতে লাগি আছে আৰৱ সাগৰ মহাসাগৰ চুই থকা ভাৰতৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল ভাৰতীয় উপকূলীয় অঞ্চলক অংশবিশেষে বেলেগ বেলেগ নামেৰে জনা যায় মন কৰিবলগীয়া কথা এই যে দেশখনৰ পূব উপকূলটো তুলনামূলকভাৱে যথেষ্ট বহল আৰু পশ্চিম উপকূলটো ঠেক ইয়াতে মুম্বাই গোৱা চেন্নাই আদি বন্দৰ নগৰ অৱস্থিত এই সাগৰীয় বন্দৰসমূহৰ জৰিয়তে ভাৰতৰ অধিকাংশ বহি বাণিজ্য সম্পন্ন কৰা হয় এতিয়া আমি চাম অতিৰিক্ত প্ৰশ্নাৱলী এডিশনাল কুৱেশ্যনছ এণ্ড আনসাৰ্ছ প্ৰথম প্ৰশ্ন দি আছে কোনটো ৰেখাই ভাৰতক প্ৰায় দুভাগত বিভক্ত কৰিছে ইয়াৰ উত্তৰটি হ'ব কৰ্কটক্ৰান্তি ৰেখা ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয়শাসিত অঞ্চল আছে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ সৰ্বমুঠ কিমানখন জিলা অৱস্থিত এটা সৰ্বমুঠ হ'ব লাগিছিল ব্ৰহ্মপুত্ৰ উপত্যকাত সৰ্বমুঠ 29খন জিলা অৱস্থিত ভাৰতৰ মৰুভূমি অঞ্চলটো কি নামেৰে জনাজাত ভাৰতৰ মৰুভূমি অঞ্চলটো থৰ মৰুভূমি নামেৰে জনাজাত আমি নিশ্চয় সকলো জানো এই থৰ মৰুভূমিটো ৰাজস্থান ৰাজ্যত অৱস্থিত লাক্ষাদ্বীপপুঞ্জ মুঠ কিমানটা প্ৰবাল দ্বীপেৰে গঠিত 36টা থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এই উত্তৰটো গমে পাইছো এই ৰাজস্থান ৰাজ্যত অৱস্থিত আৰৱ সাগৰ ভাৰতৰ কোনটো দিশত অৱস্থিত ইয়াৰ উত্তৰটি হৈছে পশ্চিম দিশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ উত্তৰটি হৈছে 700 কিলোমিটাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ প্ৰায় কিমানটা সৰুবৰ দ্বীপৰ সমষ্টি উত্তৰ হৈছে প্ৰায় 300টা হিমবাহ কাক বোলে পৰ্বতৰ ঢালেৰে বৰফৰ খণ্ড নামি অহাকে হিমবাহ বোলা হয় এটি প্ৰশ্ন ভাৰতৰ প্ৰাকৃতিক অঞ্চলকেইটাৰ নাম কি কি ইয়াৰ উত্তৰটি এনেকুৱা হ'ব ভাৰতৰ প্ৰাকৃতিক অঞ্চল 6টা আৰু সেইকেইটা হ'ল উত্তৰৰ পাৰ্বত্য অঞ্চল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল দক্ষিণাত্যৰ মালভূমি অঞ্চল উপকূলীয় নিম্নভূমি অঞ্চল মৰুভূমি অঞ্চল আৰু দ্বীপ অঞ্চল এই 6টা হৈছে ভাৰতৰ প্ৰাকৃতিক অঞ্চল পৰীক্ষাত বাৰু ইমান 6টা লিখিব নিদিলে কেতিয়াবা দিব যে ভাৰতৰ যিকোনো 3টা প্ৰাকৃতিক অঞ্চলৰ নাম উল্লেখ কৰা বা 2টা প্ৰাকৃতিক অঞ্চলৰ নাম উল্লেখ কৰা আমাক তেনেকৈ পৰীক্ষা দিয়া থাকিব এটি প্ৰশ্ন তোমালোকৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি ইয়াত বিকল্প হিচাপে দিয়া আছে পানাজী পোৰ্ট ব্লেয়াৰ্ড চণ্ডীগড় আৰু কাৱাৰেথি শুদ্ধ উত্তৰটি তোমালোকে কমেণ্ট বক্সত জনাবা আৰু তোমালোকৰ নামসমূহ পৰৱৰ্তী ভিডিঅ'ত মই উল্লেখ কৰিম মৰমৰ ছাত্ৰী ছাত্ৰীসকল আজিৰ বিষয়বস্তু ইমানেই আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালা কমেণ্ট কৰি জনাবাচোন
আৰু তোমালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলটি যদি ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।